নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দ্বিঘাত সূত্ৰ আৰু অন্য পদ্ধতি বাস্তৱ আৰু ভিন্ন মূল গতিকে আমি ইয়াৰ পৰা এই দ্বিঘাত সূত্ৰটোৰ বিষয়ে আমি চাম দুটাত 3 আৰু -2 নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু দ্বিঘাত সমীকৰণটো টান পোৱা নেকি বা দ্বিঘাত সমীকৰণৰ প্ৰশ্নবিলাক সমাধান কৰোঁতে অসুবিধা পোৱা নেকি যদি অসুবিধা পোৱা তেন্তে তোমালোকৰ বাবে এই ভিডিঅ'টো হ'বলৈ গৈ আছে খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' যদি তোমালোকে দ্বিঘাত সমীকৰণৰ বিষয়ে অভাৰভিউ ল'ব বিচাৰিছা বা চেপ্টাৰটোৰ বিষয়ে তোমালোকে জানিব বিচাৰিছা তেন্তে এই 10 মিনিট সময় তোমালোকে মনোযোগ দি শুনি যোৱা আৰু চাই যোৱা তোমালোকে সম্পূৰ্ণ চেপ্টাৰটোৰ বিষয়ে গম পাই যাবা আৰু যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও তোমালোকে সমাধান কৰিব পাৰিবা মই খুব ইম্পৰ্টেণ্ট কিছুমান তথ্য তোমালোকক দিবলৈ আগবাঢ়িছোঁ গতিকে ভিডিঅ'টো যদি স্কিপ নকৰি সম্পূৰ্ণকৈ চোৱা তেন্তে সকলোবিলাক তথ্য তোমালোকে গম পাবা ভিডিঅ'টো ভাল পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু লগৰবিলাকৰ লগত তোমালোকে শ্বেয়াৰ কৰি ল'বা ব'লাচোন তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আমিনো কি পঢ়িম তাৰ বিষয়ে আলোচনা কৰোঁ প্ৰথম আমি দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ বিষয়ে যদি চাওঁ তাত দ্বিঘাত সমীকৰণ কি ইয়াৰ বিষয়ে আলোচনা কৰিম দ্বিতীয়তে মূল আৰু গ্ৰাফৰ বিষয়ে আলোচনা কৰিম মূল অৰ্থাৎ ৰুটছ এটা দ্বিঘাত সমীকৰণৰ মূলবিলাকনো কেনেকৈ উলিয়াই তাৰ বিষয়ে আলোচনা কৰিম আৰু গ্ৰাফবিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আৰু তাৰপিছতে মই দ্বিঘাত সূত্ৰ আৰু অন্য পদ্ধতিবিলাকৰ বিষয়ে আলোচনা কৰিম এটা দ্বিঘাত সমীকৰণ কেনেদৰে সমাধান কৰিব লাগে ঠিক আছে ইয়াৰ পিছতে মই ৰিচেণ্ট কিছুমান MCQ বা প্ৰশ্ন মই লৈ আহিছোঁ তোমালোকৰ বাবে ঠিক আছে ব'লা তেন্তে ভিডিঅ'টো পলম নকৰিম আমাৰ মাজভাগলৈ গতি কৰোঁ দ্বিঘাত সমীকৰণ মানেনো কি চাওঁচোন আহক x চলকত এটা দ্বিঘাত সমীকৰণ হ'ল অৰ্থাৎ x চলক মানে আমাৰ দ্বিঘাত সমীকৰণটোত সদায় এটাই চলক থাকিব ঠিক আছে x বা y থাকিব পাৰে গতিকে আমাৰ দ্বিঘাত সমীকৰণ এটাৰ আদৰ্শ ঠাঁচ বুলি কোৱা হয় ax স্কোৱাৰ bx প্লাছ c ইকুৱেল টু 0 আৰু য'ত a b c বোৰ বাস্তৱ সংখ্যা আৰু b নট ইকুৱেল টু 0 হয় এতিয়া যদি আমি উদাহৰণ হিচাপে লওঁ x স্কোৱাৰ প্লাছ x প্লাছ 30 ইকুৱেল টু 0 এইটো এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপত থকা এটা সমীকৰণ ঠিক আছে গতিকে ইয়াত আমি x স্কোৱাৰৰ সহগ কি পালোঁ 1 ঠিক আছে গতিকে এই 1টোৱে হৈছে আমাৰ a আৰু xৰ সহগ কি আছে 1 ই হৈছে b আৰু যিটো আমাৰ অকলশৰীয়াকৈ আছে 30 সেইটো হৈছে c ঠিক আছে এতিয়া আহোঁ মূল মানেনো কি অৰ্থাৎ ৰুটছ চাওঁচোন আহা কিনো ৰুটছ অৰ্থাৎ দ্বিঘাত সমীকৰণটোৰ চলকৰ যি মান তাকে আমি কি বুলি কওঁ মূল ঠিক আছে চলক মানে সেই যে আমি কৈছিলোঁ x বা y সেইবিলাকৰ যিটো মান ওলাব তাকে আমি কি বুলি কওঁ মূল এতিয়া সেইবিলাকৰনো প্ৰকৃতি কেনেকুৱা হয় ax স্কোৱাৰ প্লাছ bx প্লাছ c এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ xৰ মানবোৰ কেনেধৰণৰ হ'ব তাক নিৰ্ণয় কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ ভেদ নিৰূপক ব্যৱহাৰ কৰোঁ ঠিক আছে এই ভেদ নিৰূপক ব্যৱহাৰ কৰোঁ এই ভেদ নিৰূপকটোনো কি চাওঁচোন আহা এই ভেদ নিৰূপকটো হৈছে b স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 ইয়াকে কোৱা হয় ভেদ নিৰূপক ঠিক আছে এতিয়া যদি চাওঁ ইয়াৰ গ্ৰাফডাল কেনেকুৱা হয় গ্ৰাফডাল অৰ্থাৎ এটা সমাধান থাকিব ঠিক আছে মানে আমি ওৱান সলিউশ্যন মানে কি পালোঁ যে এনেকুৱা যেতিয়া হ'ব b স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 তাত আমি যদি ভেদ নিৰূপকটোৰ দি সহায়ত উলিয়াওঁ ইকুৱেল টু 0 ওলাব ঠিক আছে আৰু তাৰ পৰা যদি আমি গ্ৰাফডাল আঁকো গ্ৰাফডালে x অক্ষক যিহেতু এডাল x অক্ষক অকল এটা বিন্দুতে জাষ্ট টাচ কৰি পিনে গুচি যাব গতিকে আমি ক'ব পাৰোঁ যে ইয়াৰ পৰা xৰ মান দুটা সমান পাম ঠিক আছে গতিকে আমি ইয়াত লিখিম কি বুলি লিখিম ইয়াৰ মূলৰ প্ৰকৃতিটো কেনেকুৱা হ'ব বাস্তৱ হ'ব আৰু লগতে হ'ব বাস্তৱ আৰু একেই হ'ব ঠিক আছে মূলৰ প্ৰকৃতিটো বাস্তৱ আৰু একেই হ'ব এতিয়া চাওঁচোন আমি এটা উদাহৰণ লৈ এটা যদি উদাহৰণ লওঁ 9x স্কোৱাৰ প্লাছ মাইনাছ 6x প্লাছ 1 ইকুৱেল টু 0 ইয়াত এৰে বুজাই আছে 9 বিৰে বুজাই আছে 6 আৰু চিৰে 1 গতিকে আমি যদি এই ভেদ নিৰূপকটো ব্যৱহাৰ কৰোঁ ভেদ নিৰূপকৰ সহায়ত যদি কওঁ মাইনাছ বি স্কোৱাৰ ঠিক আছে মাইনাছ এতিয়া চোৱাচোন বিৰ মান কিমান মাইনাছ 6 নহয় জানো এইটো এক্সৰ সহগ মাইনাছ 6 গতিকে মাইনাছ 6 হোল স্কোৱাৰ হৈ আছে মাইনাছ 4ac এ মানে হৈ আছে 9 আৰু চি মানে হৈছে 1 এতিয়া আমি যদি ইয়াক সমাধান কৰোঁ 6 গুণ 36 হ'ব আৰু 4 গুণ 36 হ'ব এতিয়া যদি আমি বিয়োগ কৰি দিওঁ কি পাম 36 0 পালোঁ অৰ্থাৎ এই সমীকৰণটো যদি আমি সমাধান কৰোঁ 9x স্কোৱাৰ মাইনাছ 6x প্লাছ 1 ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পাম দুটা সমান বাস্তৱ মূল পাম ঠিক আছে আৰু একেই দুইটা সমান মানে একেই পাম যিয়ে নোলাওক কিয় আমি আৰু যদি তাৰ পৰা আমি যদি গ্ৰাফ আঁকো সেই গ্ৰাফডালে x অক্ষক এটা বিন্দুত অকল
টাচ কৰিব ঠিক আছে এতিয়া চাওঁ আমি সেকেন্ড টাইপটোৰ কাৰণে এতিয়া যদিহে আমাৰ ভেদ নিৰূপকটো এইটো যদি ভেদ নিৰূপকটো b স্কয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 হয় এইটো হয় তেতিয়া আমি দুটা বেলেগ বেলেগ সমাধান পাম ঠিক আছে দুটা ভিন্ন সমাধান পাম আৰু গ্ৰাফডালে x অক্ষক দুটা ভিন্ন বিন্দুত কি কৰিব টাচ কৰিব ঠিক আছে এতিয়া আমি ইয়াৰ পৰা যদি এটা উদাহৰণ হিচাপে লওঁ সেই উদাহৰণটো এইটো চোৱাচোন 3x স্কয়াৰ minus 5x plus 2 equal to 0 ইয়াত আমি যদি b স্কয়াৰ minus 4ac এইটো ব্যৱহাৰ কৰোঁ কেনেকুৱা ধৰণে পাম b মানটো কিমান হৈ আছে -5 গতিকে -5 হোল স্কয়াৰ হয়নে -5 হোল স্কয়াৰ -4a মানে হৈ আছে 3 আৰু c মানে হৈ আছে 2 হয়নে নহয় বাৰু এইটো হৈছে c এইটো হৈছে b আৰু এইটো হৈছে a এটা b টো মান -5 সম্পূৰ্ণকে আমি ক'ব লাগিব ঠিক আছে ইয়াক যদি আমি এটা সমাধান কৰোঁ কি পাম বাৰু 5 5 গুণ 25 4 3 গুণ 12 দুগুণ 24 অৰ্থাৎ আমি পালো 1 যিটো মান 1 মানে কি শূন্যতকৈ ডাঙৰ গতিকে আমি কি পাম কোৱাচোন অৰ্থাৎ আমি দুটা কি পাম ভিন্ন মূল পাম বাস্তৱ আৰু ভিন্ন মূল গতিকে আমি ইয়াৰ পৰা আমি ক'ব পাৰো যে বাস্তৱ আৰু কি পাম ভিন্ন মূল পাম ঠিক আছে আমি হেতু কথা লিখিব পাৰো এটা থাৰ্ড পইণ্টটো যদি আমি চাওঁ আমি b স্কয়াৰ minus 4ac b স্কয়াৰ minus 4ac যদি লেছ দেন 0 হয় লেছ দেন 0 মানে 0 তকৈ সৰু যদি হয় তেতিয়া আমাৰ কোনো সমাধান নাথাকে ঠিক আছে যো তাক আমি নিগেটিভ ডিসক্ৰিমিনেন্ট বুলি কওঁ এটা উদাহৰণ হিচাপে যদি আমি এটা সমীকৰণ লওঁ তাত যদি আমি এই সূত্ৰটো এপ্লাই কৰোঁ মানে ডিসক্ৰিমিনেন্টটো কি হ'ব চোৱাচোন মাইনাছ এতিয়া চোৱাচোন a b c এইকেইটা যদি আমি চাওঁ b ৰ মানটো কিমান হৈ আছে 4 গতিকে 4 স্কয়াৰ মাইনাছ 4 ইনটু a ইনটু কি হ'ব 4a c ঠিক আছে এতিয়া আমি যদি 4 4 গুণ 16 পাওঁ 5 4 গুণ 20 অৰ্থাৎ আমি বিয়োগ কৰিলে কিমান পাম -20 প্লাছ 16 that means -4 which is less than 0 অৰ্থাৎ আমি কোনো ধৰণৰ কি সমাধান নাপাওঁ ইয়াৰ পৰা আমি গম পালো যে কোনো ধৰণৰ সমাধান নাই এই সমীকৰণটো স্পেশাল সমীকৰণটো ঠিক আছে ইয়ালৈকে বুজি পাইছা নিশ্চয় এতিয়া চাওঁ আহা দ্বিঘাত সূত্ৰটোৰ বিষয়ে ঠিক আছে এতিয়া এই দ্বিঘাত সূত্ৰটোৰ বিষয়ে আমি চাম দ্বিঘাত সূত্ৰটো মানে এই যে সমীকৰণটো দিয়া আছে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এই সমীকৰণটোৰ আমি যদি সূত্ৰ হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া কি পাম x ইকুৱেল টু -b প্লাছ মাইনাছ b স্কয়াৰ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই কি হয় টুৱাইছ a ঠিক আছে ইয়াত যদি আমি মানবিলাক বহাই দিওঁ আমি ডাইৰেক্ট x ৰ মান দুটা পাই যাম ইয়াক আমি দুটা পাৰ্টত ব্ৰেক কৰোঁ ইয়াত প্লাছ আৰু মাইনাছ যে দিয়া আছে প্লাছৰ কাৰণে যদি লওঁ আমি প্লাছৰ কাৰণে এটা এক্সট্ৰাকে পাম আৰু মাইনাছৰ কাৰণে আমি এটা এক্সট্ৰাকে পাম ঠিক আছে বোথ আৰ ন'ন এজ ৰুট অফ দি কোৱাড্ৰেটিক ইকুৱেশ্যন এই দুইটাকে x আৰু x1 আৰু x2 কে আমি কি বুলি কওঁ এই সমীকৰণটো মানে এই সমীকৰণটোৰ মূল ঠিক আছে এইটোৱে হৈছে আমাৰ দ্বিঘাত সূত্ৰ এতিয়া চাওঁচোন আহা আমাৰ এটা ৰিসেন্টলি আহি যোৱা কুৱেশ্যন যিটো HSLC 2026ত আহা এটা কুৱেশ্যন এতিয়া চোৱা তোমালোকে তেতিয়া গম পাবা কেনে ধৰণৰ কুৱেশ্যনবিলাক আহে ঠিক আছে এতিয়া এই কুৱেশ্যনটো হৈছে MCQ কুৱেশ্যন ঠিক আছে MCQ কুৱেশ্যন কেনেকৈ সমাধান কৰিব লাগে এতিয়া তোমালোকৰ ইয়াত তিনিটা ইকুৱেশ্যন দি দিলে ঠিক আছে এই ইকুৱেশ্যন কিটাৰ পৰা তোমালোকক সুধিছে যে বাস্তৱ মূল দিয়ে অৰ্থাৎ তোমালোকে জানিব লাগিব যে বাস্তৱ মূল মানে কি b স্কয়াৰ মাইনাছ 4ac ইয়াৰ মানটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব পাৰে ঠিক আছে লেছ দেন 0 কেতিয়াও নহয় কাৰণ আমি শিকি থৈ আহিছোঁ যে লেছ দেন 0 মানে তাৰ কোনো মূল নাই ঠিক আছে গতিকে আমি ইয়াত আমি এইকেইটা সমীকৰণকেইটা সমাধান কৰি চাব লাগিব অৰ্থাৎ b স্কয়াৰ মাইনাছ 4ac আমি বহাই চাম ঠিক আছে এটা প্ৰথম সমীকৰণটো যদি আমি বহাও এই সমীকৰণটো কি পাম b স্কয়াৰ মানে -2√3 হোল স্কয়াৰ তাৰ পিছত হ'ব 4 ইনটু 1 ইনটু 9 ঠিক আছে ইয়াত যদি আমি সমাধান কৰোঁ 2 2 4 4 3 গুণ 12 এইটো নিশ্চয় বুজি পাইছা মাইনাছটো প্লাছ হৈ যাব 4 9 গুণ 36 অৰ্থাৎ আমি ইয়াৰ পৰা কি দেখিলোঁ 36ৰ পৰা আমি 12 বিয়োগ কৰিব লাগিব গতিকে 36ৰ পৰা 12 বিয়োগ কৰিলেতো মাইনাছত ওলাব আনসাৰটো মাইনাছত কিমান হ'ব 4 এফালে 24 ওলালে এতিয়া অৰ্থাৎ আমি ইয়াৰ পৰা কি গম পালোঁ যে ইয়াৰ কোনো বাস্তৱ মূল নাই এক নম্বৰ সমীকৰণটো ঠিক আছে য'ত এক আছে আমি অপশ্যনকেইটা কাটি দিব পাৰোঁ তাৰপিছত এতিয়া ছেকেণ্ডটো যদি আমি সমাধান কৰোঁ কি পাম বাৰু ছেকেণ্ডটো যদি সমাধান কৰোঁ এই সমীকৰণটো এইটো তেতিয়া আমি কি পাম b স্কয়াৰ মানে -4√3 হোল স্কয়াৰ -4 ইনটু a মানে 3 আৰু c মানে 4
ইয়াক যদি আমি সমাধান কৰোঁ কি পাম 4 4 16 16 3 গুণ 3 16 4 4 16 16 3 গুণ ইয়াক আমি যদি সমাধান কৰোঁ 4 4 গুণ 16 16 3 গুণ 48 অ'কে আৰু 4 3 গুণ 12 4 বাং 48 আমি কি গম পালোঁ যে 48 আৰু 48 বিয়োগ কৰিলে শূন্য হয় শূন্য হ'লে কি হ'ব মূল আছে গতিকে ছেকেণ্ডটোৰ মূল আছে এতিয়া থাৰ্ডটো যদি আমি সমাধান কৰোঁ কি পাম চোৱাচোন এইটো মোহাৰি দিছোঁ মই ঠিক আছে নিশ্চয় বুজি পাইছে এতিয়া থাৰ্ডটো যদি মই সমাধান কৰি দেখাওঁ বি স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ 4 ইণ্টু 1 ইণ্টু 1 মানে কি পালোঁ আমি 1 মাইনাছ 4 মানে মাইনাছ 3 পালোঁ গতিকে ইয়াৰ কোনো বাস্তৱ মূল নাই ঠিক আছে অনলি কি হ'ব কেৱল 2 হ'ব ঠিক আছে ইয়াৰ অপশ্যনটো কেৱল 2 গম পালানে কেনেদৰে সমাধান কৰিব লাগে নেক্সট এটা কুৱেশ্যন চাওঁ যিটো 7 নম্বৰ কুৱেশ্যন MCQয়ে হয় স্তম্ভ এৰ লগত স্তম্ভ বি মিলাবলৈ দিছিলে ইয়াতো একেধৰণৰ হয় মূলকেইটা সমান বাস্তৱ এইবিলাক সুধিছে যে কাল্পনিক হয়নে সেইটো সুধিছে বা মূলকেইটা উলিয়াবলৈ দিছে এতিয়া চাওঁচোন আহা পিটো কি হয় এই পিটো প্ৰথম পিটো আমি মূলৰ প্ৰকাৰটো আমি চাই লওঁ কেনেকুৱা ধৰণৰ পাম ঠিক আছে বা আমি এছটো চাব পাৰোঁ মূলৰ প্ৰকৃতি কেনেকুৱা হয় যদি এছটো চাওঁ এছটো নহয় ঠিক আছে মই পিটোৱে চেক কৰিছোঁ ঠিক আছে পিটো যদি চেক কৰোঁ মই বি স্কুৱাৰ মানে 1 স্কুৱাৰ হ'ব মাইনাছ 4AC প্লাছ হৈ যাব 4 6 গুণ 6 4 গুণ 24 অৰ্থাৎ 25 ওলালে এইটো বি স্কুৱাৰ মাইনাছ 4C মানটো কি ওলালে 25 ওলালে অৰ্থাৎ ইয়াৰ মূল দুটা কাল্পনিক নহয় গতিকে পিৰ লগত 4টো য'ত অপশ্যন আছে সেইটো কাট খাব পিটো 4 নহয় ঠিক আছে ইয়াৰ যদি মই মূলকেইটা উলিয়াওঁ কি হ'ব আমাৰ সূত্ৰটো যে আছিলে x ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱাৰ মাইনাছ 4AC মানে এইটো উলিয়াই থৈছোঁ 25 তলত আহিব টুৱাইছ এ মানে 2 ইণ্টু 1 আৰু ইয়াৰ মূলটো কি পাম আমি মাইনাছ বি মানে কিমান আছে মাইনাছ 1 আছে আৰু প্লাছ মাইনাছ 5 হৈ যাব তলত 2 হৈ যাব আৰু এইটো 1 প্লাছ 5 হৈ যাব 1 প্লাছ মাইনাছ 5 2 ইয়াক যদি আমি সমাধান কৰোঁ দুটা পাম মান ঠিক আছে মানকেইটা কি পাম 5 1 6 যদি প্লাছ লওঁ 6/2 হ'লে 3 1 মাইনাছ 5 হ'লে মাইনাছ 4 মাইনাছ 4/2 হ'লে কিমান হয় মাইনাছ 2 হয় 3, মাইনাছ 2 গতিকে আমি পিটোৰ কাৰণে পালোঁ মূল দুটা 3 আৰু মাইনাছ 2 পি হ'লে 2 হ'ব ঠিক আছে পি হ'লে 2 হ'ব অপশ্যন ওলাই আছে আমাৰ পি হ'লে 2 হয় বাকীকেইটা আমি সমাধান নকৰিলেও হৈ যায় ঠিক আছে আমি সেনেকৈ মূলৰ প্ৰকৃতি আৰু মূলটো উলিয়াই পিনে আমি সমাধান কৰিব পাৰোঁ শেষত তোমালোকৰ কাৰণে 3টা MCQ লৈ আহিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু ছল্ভ কৰি প্লিজ কমেণ্ট ছেকশ্যনত তোমালোকৰ আনচাৰটো জনাবা ঠিক আছে থেংক ইউ